নিজৰ প্ৰয়োজনীয় বস্তুটো যেতিয়া নিজ উপাৰ্জনেৰে লোৱা হয় তাৰ সন্তুষ্টি সদায় সুকীয়া। আজি ডাবল মেচিন এটা ল'লোঁ, খুব প্ৰয়োজন হৈ আছিল যিহেতুকে কাটিঙৰ ক্লাছ কৰা হয় অফলাইন অনলাইন, গতিকে অফলাইন কাটিঙৰ ক্লাছত ষ্টুডেণ্টটো ভালেখিনি হৈছে, গতিকে তেওঁলোককো মেচিনৰ প্ৰয়োজন হৈছে যিহেতু প্ৰেক্টিছ কৰোৱা হয় বা প্ৰেক্টিকেলৰ বাবে লাগে আৰু মোৰো অৰ্ডাৰ ভালেখিনি থাকে, গতিকে ময়ো যদি বহি থাকোঁ সেইখিনি সময়ত তেতিয়া বহুতখিনি দিগদাৰ হৈ যায়। সেয়ে আজি মেচিন এটা লওঁ বুলি ভাবিলোঁ, ডাবল মেচিন লৈছোঁ। কাৰণ যিহেতুকে ধৰি লওক ডাঠ কাপোৰবোৰ চিলাবৰ বাবে জিন্স বা তেনেকৈ অকণমান মতা হ'লে কাপোৰবোৰ ছিংগল মেচিনত আচলতে ঠিক নহয় বা চিলাইটো নবহে কিছুমান কাপোৰত, কিন্তু ডাবল মেচিন হ'লে সেইটো প্ৰব্লেম নহয়। গতিকে ডাবল মেচিন এটাই লোৱা হ'ল আৰু বহুতেই সোধে যিহেতু মোৰ কাটিঙৰ ক্লাছত ধৰি লওক বহুখিনি ষ্টুডেণ্ট আছে, তেওঁলোকেও জানিব বিচাৰে যে ছিংগল মেচিনটো ল'ম নে ডাবলটো ল'ম। ডাবলটোৰ অকণমান যিহেতু প্ৰাইচটো বেছি হয়, বহুতে পটককৈ ল'ব নোৱাৰে আৰু যদি ধৰি লওক বিজনেছৰ বাবে বা তেনেকৈ কাটিং ক্লাছ বা বহুতখিনি অৰ্ডাৰৰ নাথাকে, যদি ব্লাউজটো নৰ্মেল চিলাবৰ বাবে ছিংগল মেচিনটো ল'ব পাৰে, একো সমস্যা নাই। খালি যদি ডাঙৰ ডাঙৰ কাম আহে, ধৰি লওক জিন্স চিলোৱা বা তেনেকৈ বিভিন্ন পেণ্ট বা তেনেকৈ কাপোৰ চিলোৱা, তেতিয়াহ'লে ডাবল মেচিনটো প্ৰয়োজন হয়। কিন্তু এনে নৰ্মেলি যিখিনি ব্লাউজ বা মেখেলা চাদৰ এইখিনিৰ বাবে ছিংগল মেচিনটোৱে ল'ব পাৰে। আৰু প্ৰাইজৰ কথা বহুতে সোধে যে কিমান প্ৰাইজ পৰে। আচলতে ঠাই লৈ পেলাই দামবোৰ অকণমান বেলেগ বেলেগ হয়, কিন্তু ছিংগলটোতকৈ ডাবলটোৰ দাম অকণমান বেছি হয়। ধৰি লওক যদি আপোনাৰ ছিংগল মেচিনৰো উষা, মেৰিট, ছিংগাৰ আজিকালি প্ৰায় একেই দামেই হয় গোটেইকেইটা ব্ৰেণ্ডৰে, যেনেকৈ ডাবল মেচিনৰ ক্ষেত্ৰতো উষাটো মেৰিটটোৰ দাম একে বুলিয়ে কৈছে, তেনেকুৱা। আৰু হাজোৰখিনিয়ে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে কিৰণ, সকলোৱে জানে যিটো আমাৰ পাখা মেলাৰ চকত আছে হাজোৰ, তাত গোটেইখিনি বস্তু পোৱা যায়, আপোনালোকে সকলো পাব, ফাৰ্নিচাৰৰ পৰা আদি কৰি তেনেকৈ ঘৰখনত প্ৰয়োজনীয় বস্তু ইয়াৰ পৰা ল'ব পাৰে। মেচিন বা ফ্ৰিজ, ইনভাৰ্টাৰ সকলো বস্তু আৰু মুঠতে দেখা পাইছে, তেনেকৈ লৈ ল'ব। ইয়াৰ পৰাই লোৱা হয় আমাৰ বস্তুখিনি আৰু তেওঁলোকেও দামটো ঠিকেই লয়। আপোনালোকে যদি মেচিন লয় তেতিয়াহ'লে গৈ পেলাই ক'ব মোৰ কথা, তেতিয়া অকণমান ডিছকাউণ্ট পাই যাব। আৰু মেচিনবোৰত এইবোৰ ধৰি লওক ছিংগলটো আপোনাৰ 8,000ৰ ভিতৰত আহি যায় আৰু ডাবলটো আপোনাৰ 13,000ৰ ভিতৰত আহি যায়। গতিকে আপোনালোকে লৈ ল'ব। মই ভিতৰত বুলিহে কৈছোঁ, তাতকৈ কম বেছি আপোনালোকৰ হ'ব, অকণমান বেছি নহয়, কমাব পাৰিব সেইখিনিয়ে। এয়া আৰু আনি পেলাই ফিটিং কৰিলোঁ। ভাল লাগে আচলতে নিজে যেতিয়া নিজৰ প্ৰয়োজনীয় বস্তুটো পূৰণ কৰা হয়, সেই সন্তুষ্টিটো সদায় সুকীয়া হয়, যিসকলে লয় জানে। সেইবাবে মই কওঁ আনৰ কথা বা সমালোচনা এইবোৰ গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই, নিজৰ কাম মাথো কৰি যাব লাগে। যেতিয়া নিজৰ লক্ষ্য উদ্দেশ্য মহৎ হয় আৰু কামখিনি সৎ হয়, তেতিয়া ভগৱানেও শক্তি দিয়ে ভাল ভাল কাম কৰিবলৈ। গতিকে আনৰ কথা ভবাৰ বা আনৰ কথা চিন্তা কৰাৰ কথা নাই, কাৰণ আমাক ধৰি লওক বিপদৰ সময়ত সহায় কৰা মানুহ আপোনালোকে নাপাব, কিন্তু সমালোচনা কৰা মানুহ বহুত পাব। আমাক বিপদত সহায় কৰা মানুহৰে প্ৰয়োজন। গতিকে যদি বিপদৰ সময়ত আমি কাৰোবাৰ পৰা সহায় সহযোগিতা নাপাওঁ, তেতিয়াহ'লে সমালোচনা কৰা মানুহৰ সেই সমালোচনাখিনি শুনি পেলাই মন বেয়া কৰি নিজৰ সময় নষ্ট কৰি বা নিজৰ কামখিনিত পিছুৱাই অহাৰ কোনো যুক্তি নাই। সেইটো মূৰ্খামিৰ বাহিৰে একো নহয়, মই তেনেকৈ ভাবোঁ। আৰু মই নিজৰ স্থিতিত সদায় অটল আৰু প্ৰত্যেকে নিজৰ লক্ষ্য ভাল হ'ব লাগে, নিজে কি বিচাৰে সেইটো নিজৰ মনটোক সুধি ল'ব লাগে আৰু সেইমতে নিজৰ কাম কৰি যাব লাগে। তেতিয়া আপোনাক যিমান যি নকওক আনে, যেতিয়া আপোনাৰ লক্ষ্যটো সঠিক হয়, আপুনি জানে যে সেই কামটোত আপুনি আগবাঢ়িবই, আৰু যেতিয়া আপোনাৰ সফলতা হ'ব তেতিয়া সেই মানুহখিনি অট'মেটিক তেওঁলোকে ভাগি পৰিব, কষ্ট পাব বা আঘাত পাব। তেওঁলোকক আৰু বেলেগকৈ প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন নাই। আমি মুখেৰে কথা কৈ সময় নষ্ট কৰি হাই কাজিয়া কৰি বেয়া হৈ একো কাম নাই। আমি কৰ্মৰ মাজেৰে প্ৰত্যুত্তৰ দিব লাগে সদায়, তেতিয়া খুব ভাল, নিজৰ লগতে আনৰো। এয়া মেচিনটো ফিটিং কৰিলোঁ, খুব ভাল হয়, চিলাইখিনি ভাল হয় আৰু মানে ছিংগল মেচিনটোতকৈ। আগতে আছিল মোৰ কিবা অকণমান প্ৰব্লেম হোৱাৰ বাবে মই সেইটো বিক্ৰী কৰি দিছিলোঁ, মানে পুৰণি আছিল আৰু ভালেখিনি। তাৰপিছত লোৱা হোৱা নাছিল ডাবল মেচিনটো, লৈ ল'লোঁ আজি।
আচলতে প্ৰতিটো বস্তুৱে ধৰি লওক এটা বাজেটত কৰা যায়তো যিমান যি হ'লেও কাম কৰি থাকিলেও উপাৰ্জন হ'লেও পটককৈ লোৱাৰ আগত ভাবিব লগা হয় কাৰণ পইচাটো যিহেতু এনে নাহে আৰু যি লোকে কষ্ট কৰে বা নিজে উপাৰ্জন কৰে তেওঁলোকে বুজি পায় যে পইচাৰ মূল্য কিমান বা যধে মধে খৰচ কৰিব নোৱাৰে সেই বস্তুটো মই উপলব্ধি কৰোঁ আৰু নিজৰ যিটো অতিকৈ প্ৰয়োজন সেইখিনিহে মই লওঁ অধিক দেখুৱাই ফুৰি বা যেনেকৈ তেনেকৈ মই ইমান ঠিক নাপাওঁ আৰু তাক লৈ মোক কোনোবাই যি নকওক একো আপত্তি নাই কনজুজ বুলি কয় বা কিবা কয় চিপচ কয় কোনো কথা নাই কিন্তু মই সুখী মোক যিখিনি বস্তু প্ৰয়োজন মই সেইখিনিহে ল'ম মোৰ পইচা থাকিল বুলি মই অধিক দেখুৱাই ফুৰাৰ কোনো অৰ্থ বিচাৰি নাপাওঁ সেইটোৱে আমাৰ মানসিকতা সদায় আধুনিক হ'ব লাগে চিন্তাধাৰা আধুনিক হ'ব লাগে আমি সাজ পোছাকত আধুনিকতা দেখুৱাই পেলাই যদি আমাৰ মানসিকতাটো যদি আধুনিক নহয় তেতিয়াহ'লে তেনেকুৱা আধুনিকতাৰ কোনো মূল্য নাই বুলি মই ভাবোঁ সেইটো আমি নিজে যিটোত কমফৰ্ট ফিল কৰোঁ নিজে যিটোত আমি সন্তুষ্টি পাওঁ তেনেকুৱা কাম কৰিব লাগে আনে কি ক'ব কি নক'ব ভাল দেখিছে নে বেয়া দেখিছে সেইবোৰ ভাবি সময় নষ্ট কৰাৰ সময় অন্তত মোৰ নাই সেইটো কথা আৰু বাকী সপোন আশা আছে বহুত সেইবোৰ কৰি যাম আপোনালোকে দেখি যাব যিখিনি মই কৰোঁ নিজ মানে চেষ্টাৰে বা নিজ কষ্টৰে যত্নৰে দেউতাই চাহ বনাই আনিছে এয়া তেওঁ বহুতখিনি মোক মানে উৎসাহী কৰিছে অনুপ্ৰেৰণা দিছে জীৱনত সেই বিষয়ত কি ক'ম কেতিয়াবা দেউতাৰ লগত ভিডিঅ' বনাম যদিও মানুহে মানুহক আৰ্থিকভাৱে কেতিয়াবা সহায় কৰিব নোৱাৰিলেও মানসিকভাৱে যদি মানসিক সহায়টোও বহুত ডাঙৰ কথা কাৰণ আমাক জীৱনত উৎসাহ দিয়া অনুপ্ৰেৰণা দিয়া মানুহ এজনৰ বহুত প্ৰয়োজন সঠিক পথত নিয়াৰ বাবে সেই ক্ষেত্ৰত দেউতাই মোক যথেষ্ট অনুপ্ৰাণিত কৰিছে কিতাপ আনি দিয়াৰ পৰা কিতাপ পঢ়াত তেওঁ যথেষ্ট মানে মোক গুৰুত্ব দিছিল সৰুৰ পৰা সাধুকথাৰ কিতাপ বা বিভিন্ন এদিন মই ভিডিঅ' আগবঢ়াম আপোনালোকৰ মাজত আজি এইখিনিয়ে আছিল আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ বাকী আপোনালোকে ঘৰৰ কাম কৰা বা ঘৰৰ বস্তু অনা ভিডিঅ'ই বেছি দেখিবলৈ পাব কাৰণ ঘৰখনৰে যিহেতু বহুতখিনি কাম কৰিবলৈ আছে গোটেইখিনি জিৰ'ৰ পৰা আৰম্ভ কৰিব লগা হৈছে যিহেতু আমি ইমান আধ্যবন্ত নহয় জানেই গতিকে সকলোখিনি কৰি ধৰি লওক বুজি পাইছেই নিজে কৰিব লাগিলে কিমানখিনি মিলাব লগা হয় যদিহে আগৰ পৰা কিছু কাম কৰি থকা হ'লহেঁতেন তেতিয়াহ'লে হয়তো ইমানখিনি মই কৰিব নালাগিলহেঁতেন ঘৰৰ কাম তথাপিও একো নাই সুখী নিজে যেতিয়া কিবা এটা কৰা যায় সেইটো সন্তুষ্টি সুকীয়া বাৰে বাৰে কওঁ আৰু মই মানুহজনী বহুত বেছি পজিটিভ হয় প্ৰত্যেকটো বেয়াৰ মাজত ভালটো বিচাৰি উলিয়াই পেলাই মই আগুৱাই নিয়াত সহায় কৰোঁ বা আগুৱাই নিবলৈ চেষ্টা কৰোঁ জীৱনটো সেইটোৱে কথা ভাল বেয়া থাকিবই জীৱনত বেয়াখিনি আঁতৰাই ভালখিনিলৈ আগুৱাই যোৱাটোহে প্ৰকৃত মই কাম বুলি ভাবোঁ আৰু সকলোৱে তেনেকৈ ভাবিব লাগে এৰিছোঁ ভালে থাকিব সকলো সুস্থ থাকিব হাঁহি থাকিব আকৌ নতুন ভিডিঅ' এটিৰে লগ পাম